এই নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মানে এই শ্ৰীনগৰত বৰফ পৰিছে। চাওক বলক বাহিৰৰ পৰিৱেশটো কেনেকুৱা হৈছে। একদম জোতা পিন্ধি ল'লোঁ, বলক বাহিৰৰ পৰিৱেশ। এই পূৰা বৰফ হৈ গৈছে। ৰুমৰ অৱস্থা এনেকুৱা আমাৰ। দেখিবলৈ কি ধুনীয়া। বাহ, বলক গ্ৰাউণ্ড এখন আছে, তাতে ধুনীয়া বৰফ জমা হৈছে। সেই গ্ৰাউণ্ডখনলৈ যাওঁ আৰু খেলোঁ অলপমান। যিহেতু লাইফত এইবোৰ দেখা নাপাওঁৱে প্ৰায়। হাই গাড়ীৰ অৱস্থা, হাই ৰে। এইখন হৈছে গ্ৰাউণ্ড। যিহেতু এইবাৰ মাজে সময়ে পৰে বৰফ, সেইকাৰণে যি সময় পাৰোঁ এনজয় কৰোঁ আৰু। চব গ্ৰাউণ্ড পূৰা বৰফে বৰফ। এই দুটাই খেলিয়ে আছে পূৰা। আৰু এইখন সময়ে মজা। অসমৰ এটা ল'ৰা আছে, এইবাৰ বৰ্মনৰ কাষলৈ বলক। নমস্কাৰ অসমবাসী ৰাইজ, আমি আপোনালোকক দেখুৱাম কাশ্মীৰৰ পৰিৱেশ। যোৱাকালিৰ পৰা ইয়াত উলহ মালহৰ পৰিৱেশ। এই নথৈ আনন্দিত ধৰিত্ৰীৰ সৃষ্টি। আপোনালোকে চাওক কাশ্মীৰৰ পৰিৱেশ, এইটো চাওক, আপোনালোকে লক্ষ্য কৰক কি হয়, প্ৰকৃতিৰ ৰূপ, কি সৃষ্টি। এইটো প্ৰকৃতিৰ ৰূপ, আপোনালোকে লক্ষ্য কৰক। এইটো এটা বৰফ সদৃশ এটা গাড়ী চকাৰ দৰে বনাইছোঁ আমি হাতেৰে ইয়াক বনাইছোঁ, গাড়ীৰ চকা সদৃশ। এইটো বৰফৰ হয়, এই বৰফ দেখিছেনে? এই বৰফৰ পৰা এইবিলাক বস্তু আমি বনাইছোঁ। চাওক আপুনি প্ৰকৃতিৰ ৰূপ, অঞ্জনে পোনপটীয়াকৈ আপোনালোকক দেখুৱাব এই ধৰাৰ সৃষ্টি, এই প্ৰকৃতিৰ সৃষ্টি। চাওক আমি অসমীয়া, অসমত আমাৰ বানপানী ফেমাছ হয় অসমত, এই কাশ্মীৰত বৰফ। গতিকে সকলোৱে জানে, সমগ্ৰ দেশ বিদেশ পূৰা বিশ্বই জানে কাশ্মীৰৰ যি বাতাৱৰণ, কাশ্মীৰৰ যি পৰিৱেশ, গোটেই বিশ্বই জানে। এয়া গোটেই বিশ্বৰ আগত এই প্ৰমাণ হৈ গৈছে যে কাশ্মীৰৰ যি সৌন্দৰ্য, ইয়াক কয় যে ভাৰতৰ ভূস্বৰ্গ বুলি কোৱা হয়। ইয়াক ভাৰতৰ ভূস্বৰ্গ, দ্বিতীয় ছুইজাৰলেণ্ড বুলি কোৱা হয় বিশ্বৰ। চাওক কি পৰিৱেশ কাশ্মীৰৰ। আমি খুব মজা লৈ আছোঁ দেই। আমি এইবাৰ বিহুত ঘৰ যাব নাপাম, তথাপিতো আমি দুখী নহয়, কিয় কি আমি এই যি কাশ্মীৰৰ পৰিৱেশৰ মাজত আমি বিভিন্ন ধৰণৰ আমি ইয়াত খেল খেলি আছোঁ। যেনেকৈ আমি বৰফেৰে গাড়ী চোকা বনাইছোঁ, আৰু বৰফত আমি বিভিন্ন ধৰণৰ আমি কাবাডী খেলিছোঁ, ভলীবল খেলিছোঁ, লগতে বিভিন্ন ধৰণৰ আমি ফূৰ্তি অনুভৱ কৰিছোঁ ইয়াত যিটো এটা পৰিৱেশ দেখিছোঁ, এই পৰিৱেশটো মই মোৰ জীৱনত প্ৰথমবাৰ দেখিছোঁ যে বৰফ কেনেকৈ পৰে। অৰ্থাৎ মই কালি যেতিয়া ডিউটিত আছিলোঁ, ডিউটিত থকা অৱস্থাত যেনেকৈ আমাৰ তোলাবিলাক গছৰ পৰা সৰে ন, সেনেকৈ তোলাৰ দৰে লাহে লাহে সৰি আছে, গছৰ যেনেকৈ তোলাৰ দৰে সৰি আছে এই বৰফৰ কণিকাবোৰ যেতিয়া মাটিত পৰি গ'ল, মই এজন মানুহক সুধিলোঁ যে দাদা এইবিলাক কি পৰি আছে। তেতিয়া তেখেতে কৈছে যে আজিৰ পৰা জম্মু কাশ্মীৰত বৰফ পৰা ষ্টাৰ্ট হৈ গ'ল। তেতিয়া মোৰ মনত এটা এনেকুৱা এটা জোচ আহিল যে হয়, সঁচাকৈ আজি বৰফ পৰিব আৰু মই নিজ চকুৰে বৰফ দেখিম। আৰু সেই জাষ্ট কিছু সময় পিছতে বৰফ দলিচা পাৰি দিলে, এই বগা ৰঙৰ দলিচাখন। চাওক আপোনালোকে এই বগা ৰঙৰ দলিচাখন ধৰাৰ বুকুত, জম্মু কাশ্মীৰত ধৰাৰ বুকুত পেলাই দিলে। এই বৰ্মনে বহুত ধুনীয়াকৈ ব্যক্ত কৰিছিলে কথা। এই অলপমান এটা ৰীল বনাওঁ এনেকৈ। বহুত আনন্দ আৰু যোৱা পাছত দেখিছিলোঁ আৰু এইবাৰ দেখিলোঁ। এই মজা লাগে খেলি সৰু ল'ৰা ছোৱালীৰ দৰে। যিহেতু আৰু 2 দিন পিছত এইবিলাক নোহোৱাই হ'ব বৰফ। আৰু এইবাৰ দেখিছে গাড়ী পূৰা ফাঁচি গৈছে, অলপমান সহায় কৰি দিলোঁ। ছুটি যাম বুলি ভাবিছোঁ, নাজানো আৰু বৰফ কেতিয়া শেষ হ'ব। বৰফ যদি এনেকুৱাকৈ চলি থাকে ছুটি নাপামেই চাগে। এতিয়া আহিলোঁ আৰু কিমান খেলিম, পূৰা দেহা ঠাণ্ডা হৈ গৈছে। অলপমান জুই পোৱাব লাগিব যাই পেলাই। চাই এনেকুৱা সৌন্দৰ্য কোনে পাব। এতিয়া বলক মেচত আমাৰ ৰুটি বনাই আছে। আমাৰ ৰুটি এনেকুৱাকৈ বনায়, 250 জনৰ ৰুটি দেই। চাই প্ৰকৃতিৰ এনেকুৱা বিনন্দীয় ৰূপ দেখিবলৈ ভাগ্য লাগে, ভাগ্য। বহুতে টকা পইচা খৰচ কৰি, বহুত বাহিৰা দেশৰ মানুহক বহুতে ইয়ালৈ আহে এই বৰফ দেখিবলৈ। কিন্তু লাইভ স্ন'ফলটো বহুতে নাপায়। মই প্ৰায় 3 বাৰেই পালোঁ। এইবোৰ দেখিলে আৰু ভাল লাগে আৰু। আমি ঘৰৰ পৰা যিহেতু দূৰত থাকোঁ, ঘৰৰ যিবিলাক টেনশ্যন চব দূৰ হৈ যায় এনেকুৱা পৰিৱেশ এটা পালে। আজিলৈ ভিডিঅ'টোত ইমানেই আছিল। ধন্যবাদ সকলোকে।